আমাৰ কাৰ্যকৰ্তাসকলে সমৰ্থন জনাইছে সকলোৱে এজৰি হাত চাপৰিয়ে তেখেতক সমনাদু জ্ঞাপন কৰিব এই আমাৰ মাজত সদৌ অসম ছাত্ৰ সন্থা সাধাৰণ সম্পাদক সমীৰণ ফুকন ডাঙৰীয়া সদৌ শিৱসাগৰ জিলা ছাত্ৰ সন্থাৰ অন্যতম সক্ৰিয় আঞ্চলিক ছাত্ৰ সন্থা আমগুৰি আঞ্চলিক ছাত্ৰ সন্থাৰ উদ্যোগত আয়োজিত এই ৰঙালী বিহুৰ বাকৰিত উপস্থিত থকা উদযাপন সমিতিৰ সন্মানীয় সভাপতি ৰমেশ ভাস্কে ডাঙৰীয়া সন্মানীয় কাৰ্যকৰী সভাপতি পল্লৱজ্যোতি গগৈ ডাঙৰীয়া সন্মানীয় সাধাৰণ সম্পাদক মুখ্য সম্পাদক তথা সদৌ শিৱসাগৰ জিলা ছাত্ৰ সন্থাৰ সন্মানীয় সহকাৰী সাধাৰণ সম্পাদক ৰাজদীপ কাকতি ডাঙৰীয়া আমগুৰি আঞ্চলিক ছাত্ৰ সন্থাৰ সভাপতি বিপ্লৱ হাজৰিকা ডাঙৰীয়া সাধাৰণ সম্পাদক অংকুৰ জ্যোতি বৰা ডাঙৰীয়া মঞ্চত আসন গ্ৰহণ কৰি থকা আমাৰ আটাইৰে সন্মানৰ আমগুৰি অঞ্চলৰ জ্যেষ্ঠ ব্যক্তি শিক্ষাবিদ শিৱসাগৰ জিলা সাহিত্য সভাৰ বৰ্তমান সভাপতিৰ দায়িত্ব পালন কৰি থকা যোগেশ কিশোৰ ফুকন ডাঙৰীয়া আউনীআটীয় হেমচন্দ্ৰ দেৱ উচ্চতৰ মাধ্যমিক বিদ্যালয়ৰ সন্মানীয় অধ্যক্ষ ইন্দ্ৰ কমল ফুকন ডাঙৰীয়া প্ৰাক্তন অধ্যক্ষ দিলীপ আৰন্ধৰা ডাঙৰীয়া মঞ্চত উপস্থিত থকা অসম চাহ জনজাতি ছাত্ৰ সন্থাৰ সন্মানীয় উপসভাপতি দিগন্ত চাহু ডাঙৰীয়া মঞ্চত আসন গ্ৰহণ কৰি থকা এই অঞ্চলৰ বিশিষ্ট সাংস্কৃতিক কৰ্মী পবিত্ৰ নেওগ ডাঙৰীয়া আদৰ্শ কৃষক মন্টু গগৈ ডাঙৰীয়া আমগুৰি অঞ্চলৰ গৌৰৱ এছিষ্টেণ্ট একাউণ্টছ অফিচাৰ অদিতি গগৈ ডাঙৰীয়ানী অদিতি বৰুৱা ডাঙৰীয়ানী মঞ্চত আসন গ্ৰহণ কৰি থকা সদৌ অসম ছাত্ৰ সন্থাৰ কেন্দ্ৰীয় কাৰ্যনিৰ্বাহকৰ সতীৰ্থ ধ্ৰুৱজ্যোতি কলিতা ডাঙৰীয়া সদৌ শিৱসাগৰ জিলা ছাত্ৰ সন্থাৰ সন্মানীয় সাধাৰণ সম্পাদক দীপাংকৰ শইকীয়া ডাঙৰীয়া শিৱসাগৰ মহকুমা ছাত্ৰ সন্থাৰ সন্মানীয় ভাৰপ্ৰাপ্ত সভাপতি আদিত্য শৰ্মা ডাঙৰীয়া সদৌ যোৰহাট জিলা ছাত্ৰ সন্থাৰ সন্মানীয় সভাপতি প্ৰীতমজ্যোতি শইকীয়াকে প্ৰমুখ কৰি যোৰহাট জিলা ছাত্ৰ সন্থাৰ সন্মানীয় সতীৰ্থসকল উদযাপন সমিতিৰ সমূহ বিষয়ববীয়া কৰ্মকৰ্তা আমগুৰি আঞ্চলিক ছাত্ৰ সন্থাৰ সমূহ বিষয়ববীয়া কৰ্মকৰ্তা সন্মুখত আসন গ্ৰহণ কৰি থকা জ্যেষ্ঠ ব্যক্তিসকল আই মাতৃসকল নতুন প্ৰজন্মৰ সন্মানীয় প্ৰতিনিধিসকল আৰু আমাৰ সন্মুখত থকা সংবাদ মাধ্যমৰ সন্মানীয় প্ৰতিনিধিসকল আপোনালোক সকলোলৈকে প্ৰথমে সদৌ অসম ছাত্ৰ সন্থাৰ পবিত্ৰ মঞ্চৰ পৰা অসমীয়া নতুন বছৰৰ আন্তৰিক ওলগ জ্ঞাপন কৰিছোঁ পলমকৈ হ'লেও ৰঙালী বিহুৰ শুভেচ্ছা শুভকামনা আপোনালোক সকলোলৈকে জ্ঞাপন কৰিছোঁ আৰু প্ৰথমে আপোনালোক সকলোৰে ওচৰত সেৱা জনাইছোঁ এই বহাগৰ বতৰত সকলোৱে জ্যেষ্ঠজনৰ পৰা সেৱা লোৱাৰ পৰম্পৰা আশীৰ্বাদ লোৱাৰ পৰম্পৰা আছে আমিও যোৱা জানুৱাৰী মাহত অনুষ্ঠিত হোৱা সদৌ অসম ছাত্ৰ সন্থাৰ শিৱসাগৰ সাধাৰণ সভাত শিৱসাগৰক প্ৰতিনিধিত্ব কৰি সদৌ অসম ছাত্ৰ সন্থাৰ সাধাৰণ সম্পাদকৰ দায়িত্ব গ্ৰহণ কৰিছোঁ আৰু আপোনালোকৰ অভিভাৱকত্ব বিচাৰিছোঁ জ্যেষ্ঠসকলে অভিভাৱকত্বৰে আহিব লগা দিনত সদৌ অসম ছাত্ৰ সন্থাই ৰূপায়ণ কৰি অহা জাতীয় সংগ্ৰামৰ যি পন্থা এই পন্থাটোক আমি যাতে পৰিশীলিত ৰূপত পৰিকল্পিত ৰূপত আগবঢ়াই লৈ যাব পাৰোঁ তেনেকুৱা ধাৰাৰে আগবাঢ়ি যাব পৰাকৈ ৰাইজৰ অভিভাৱকত্ব কামনা কৰিছোঁ নতুন প্ৰজন্মৰ সহযোগিতা বিচাৰিছোঁ আৰু এয়া যিহেতু বহাগৰ বতৰ আৰু আপোনালোক সকলোৱে আনন্দ উল্লাসৰ মাজেৰে দীপলিনা ডেকাৰ অনুষ্ঠান উপভোগ কৰিবৰ কাৰণে আহিছে বহু পলম হৈছে সন্ধিয়া 6 বজাত হ'ব লগা অনুষ্ঠান এতিয়ালৈকে 11:15 গৈছে আৰু অনুষ্ঠান উপভোগ কৰিবলৈ অহা ৰাইজক এই সময়ত দীঘলীয়া বক্তব্যৰে বিৰক্ত কৰিব খোজা নাই তথাপিও সদৌ অসম ছাত্ৰ সন্থা আমি অসমৰ ৰাইজৰ সংগঠন আৰু ৰাইজৰ অভিভাৱকত্বৰে পৰিচালিত এটি সংগঠন হিচাপে আমি জাতীয় জীৱনৰ হকে কৰি অহা কাম কাজবিলাক এই বহাগৰ বতৰত সদৌ অসম ছাত্ৰ সন্থাই ৰূপায়ণ কৰা কাৰ্যসূচীসমূহ এইবিলাককে লৈ আমি বিহুৰ যিটো মূল শিপা যিটো সত্তা প্ৰতিগৰাকী অসমীয়া মানুহৰ মাজত থকা বিহুৰ প্ৰতি যি শ্ৰদ্ধা এই শ্ৰদ্ধাক সাৰথি কৰি আমাৰ যি জাতীয় জীৱনৰ বাট এই বাটটোক অধিক শক্তিশালী কৰাৰ এটা প্ৰয়াস অব্যাহত ৰাখিছোঁ অসমৰ বিভিন্ন প্ৰান্তত সদৌ অসম ছাত্ৰ সন্থাই ছাত্ৰ ছাত্ৰীসকলৰ মাজত বিহু সম্পৰ্কীয় সজাগতা অনাৰ কাৰণে প্ৰচেষ্টা আৰম্ভ কৰিছোঁ আৰু অসমৰ বিভিন্ন প্ৰান্তত আমাৰ বিভিন্ন শাখা আঞ্চলিক মহকুমা জিলা ছাত্ৰ সন্থাই বিশ্ববিদ্যালয় আছুগুট বিদ্যালয় মহাবিদ্যালয় আছুগুটে আমি ছাত্ৰ ছাত্ৰীসকলক ঢোল বাদন পেঁপা বাদন বিহু নাচৰ প্ৰশিক্ষণ দিয়াৰ এটা পৰম্পৰা এটা প্ৰক্ৰিয়া আমি নিৰলসভাৱে আগবঢ়াই গৈ আছোঁ আৰু এই ক্ষেত্ৰতো ৰাইজৰ অভিভাৱকত্ব বিচাৰিছোঁ যিহেতু বিহু আমাৰ সকলোৰে বাবে গৌৰৱৰ থল আমি সকলোৱে বিহুক লৈ গৌৰৱ কৰোঁ প্ৰতিগৰাকী স্বাভিমানী অসমীয়াৰ হৃদয়ত বিহুৰ বাবে এটা সুকীয়া স্থান আছে আৰু বহাগে লৈ অহা অসমীয়া নতুন বছৰত আমি সকলোৰে প্ৰতি এটাই আহ্বান জনাব বিচাৰিছোঁ এই বছৰটোক যাতে সকলোৱে আশাৰ বছৰ হিচাপে লৈ এই বছৰটোতে যাতে অসমীয়া জাতিটোৱে নিজৰ শক্তিশালী এটা প্ৰাণ প্ৰতিষ্ঠাৰ বছৰ হিচাপে লৈ আগবাঢ়ি যাব পাৰে আমাৰ মাজত থকা সকলো অসূয়া অপ্ৰীতি সকলো আঁতৰাই আমি যাতে এটা সমন্বয়ৰ বাট
আমি কাটি তুলিব পাৰোঁ, কাটি উলিয়াব পাৰোঁ। অসমত বসবাস কৰা প্ৰতিটো জাতি জনজাতি জনগোষ্ঠী সকলোৰে মাজত সমন্বয় এডাল জৰীৰে এই বহাগক সাৰথি কৰি আমি আগবাঢ়ি যাব পৰাকৈ বাটৰ সন্ধান কৰিবলৈ আমি সকলোকে আহ্বান জনাইছোঁ। আমি আশা কৰিছোঁ এই নতুন বছৰটো বহাগে লৈ অহা নতুন বছৰটো সকলোৰে বাবে আশাৰ বছৰ হ'ব, যিটো আশাৰ বছৰত সকলোৱে নিজৰ প্ৰাপ্তিৰ বাবে জীৱনৰ যাত্ৰা যিটো আছে সেই যাত্ৰাটোত আগবাঢ়ি যাওঁতে বলিষ্ঠ খোজ দিবৰ কাৰণে সক্ষম হ'ব। এইখিনি আশা এইখিনি সময়ত আমি আপোনালোকৰ ওচৰত ৰাখিছোঁ। আৰু যেনেকৈ বৰলুইতক বাদ দি অসমৰ মানচিত্ৰখনৰ আমি কল্পনা কৰিব নোৱাৰোঁ, ভাবিব নোৱাৰোঁ, ঠিক তেনেকুৱা ধৰণেৰে বিহুক বাদ দি অসমৰ জাতীয় জীৱনৰ কথা চিন্তা কৰিব নোৱাৰি। কিন্তু বিহু যেতিয়া আমি উদযাপন কৰোঁ, মূলতঃ কৃষিভিত্তিক এই উৎসৱ, কৃষিৰ লগত জড়িত আমি সকলো সময়তে কৃষিৰে সৈতে সম্পৃক্ত হৈ থকা এটা উৎসৱ হিচাপে বহাগক উদযাপন কৰিবলৈ যাওঁতে কিছুমান কথা ভাবিব লগাৰ প্ৰয়োজন আহি পৰিছে। যিহেতু বিভিন্ন সময়ত আমি দেখা পাইছোঁ যে আমাৰ পথাৰসমূহ চন পৰিবলৈ আৰম্ভ হৈছে। সেউজ বিপ্লৱ আৰম্ভ কৰাৰ কাৰণে যিটো পৰিকল্পনাৰ প্ৰয়োজন, চৰকাৰে 12টা মাহে যাতে আমি আমাৰ পথাৰসমূহ সেউজীয়া কৰি ৰাখিব পাৰোঁ, তেনেকুৱা ধৰণে পথাৰসমূহত পৰিকল্পিতভাৱে কৃষি কৰ্মক আগবঢ়াই নিবৰ বাবে নীতি প্ৰস্তুত কৰাৰ প্ৰয়োজন। আৰু চৰকাৰ যিহেতু গণতান্ত্ৰিক দেশত গণতান্ত্ৰিকভাৱে নিৰ্বাচিত হোৱা চৰকাৰক নীতি প্ৰস্তুত কৰিবৰ কাৰণে আমি হেঁচা দিয়াৰ প্ৰয়োজন আছে। বহাগৰ বতৰত এইখিনি কথা এইবাবেই পাতিব লগা হৈছে যে চৰকাৰে বিভিন্ন সময়ত বিভিন্ন আঁচনি ঘোষণা কৰিছে। হিতাধিকাৰী সৃষ্টি কৰি ভোট বেংক সৃষ্টি কৰাৰ স্বাৰ্থৰে তেওঁলোক আগবাঢ়ি গৈ আছে। তেওঁলোক আগবাঢ়ি আমাক এনেকুৱা এটা পৰ্যায়ত আনি উপনীত কৰাইছেহি, যিখন চৰকাৰে আমাক এতিয়া শাসন কৰি আছে, সেই চৰকাৰৰ যিটো ৰাজনৈতিক দল, সেই দলটোৰ উদ্যোগত অসমত আন ৰাজ্যৰ দিৱস অনুষ্ঠিত কৰিবৰ কাৰণে তেওঁলোকে দুঃসাহস কৰিছে। এই সকলোবিলাকৰ প্ৰত্যুত্তৰ কিন্তু জাতিটোৱে দিব লাগিব। আমাৰ প্ৰতি অহা যিকোনো সংকটৰ সময়ত জাতিটোৰ সকলো মানুহ যাতে আমি ঐক্যবদ্ধ হৈ থাকিব পাৰোঁ, অসমীয়া জাতিটোৰ প্ৰতি অহা সকলো সংকট যাতে আমি ওফৰাই দিব পাৰোঁ, তেনেকুৱা পৰ্যায়ত আমি নতুন প্ৰজন্মৰ মাজত শক্তিৰ উন্মেষ ঘটোৱাটো আমি প্ৰত্যেকে কামনা কৰিছোঁ। জ্যেষ্ঠসকলক ইয়াত অভিভাৱকত্ব দিবৰ কাৰণে আহ্বান জনাইছোঁ, যাতে অসমীয়া জাতিটো অনাদি অনন্ত কালৰ বাবে অসমৰ বুকুত, বিশ্বৰ বুকুত এটা জীয়া জাতি হিচাপে থিয় দি থাকিব পাৰে। আমি যাতে অধিকাৰ বিচাৰি কাৰোৰ ওচৰত আঁঠু ল'ব লগা নহয়, কোনো ব্যক্তিয়ে যাতে আমাক অধিকাৰ বিচাৰি যাতে আমাক কেতিয়াও উপলুঙা কৰিব নোৱাৰে, কোনেও যাতে আমাক ঠাট্টা কৰিব নোৱাৰে, তেনেকুৱা এটা পৰিৱেশ আমি গঢ়ি তুলিব লাগিব। অসমত খিলঞ্জীয়া মানুহৰ প্ৰভুত্ব থাকিব লাগিব, আমাৰ দপদপনি থাকিব লাগিব, আমাৰ ভাষা কৃষ্টি সংস্কৃতি, আমাৰ চহকী যিবিলাক ৰীতি নীতি আছে, সেই ৰীতি নীতিসমূহক লৈ অসমীয়া জাতিটো আহিব লগা দিনবিলাকত আগবাঢ়ি যাব লাগিব। সেই পৰিকল্পনা বহাগৰ বতৰত আপোনালোকৰ মাজত বিচাৰিছোঁ। আজি এই বিহু বিভিন্ন সময়ত আমি আলোচনা কৰি থাকোঁ যে স্বৰ্গদূৰ বাটচৰা অতিক্ৰমী বিহুৱে বিৱৰ্তনৰ বাটেৰে আগবাঢ়ি গৈছে। বিৱৰ্তনৰ মাজেৰে বিহু আহি যেতিয়া মঞ্চ পাইছে, মঞ্চ যেতিয়া আহি পাইছে, এই মঞ্চ পোৱাৰ লগে লগে বিহুক লৈ প্ৰতিযোগিতা আৰম্ভ হৈছে। সুধাকণ্ঠ ডক্টৰ ভূপেন হাজৰিকাই কৈ গৈছে, বহাগ মাথো এটি বিহু গীত নহয় ইনাই বিনাই গোৱা, আৰু বহাগ হ'ল সৃষ্টিৰ দলিল সূৰ্যৰ জ্যোতিত পোৱা। ঠিক তেনেকুৱা ধৰণেৰে আমি বহাগক জীয়াই ৰাখিব লাগিব। বহাগে লৈ অহা সৃষ্টিৰ বতৰাবিলাক, বহাগে লৈ অহা ন কুঁহিপাতৰ পাছত কি ধৰণে সৃষ্টিৰ বাটেৰে জাতিটোক আগবঢ়াই নিব পাৰি, সেই চিন্তা প্ৰতিগৰাকী অসমীয়া মানুহে কৰিব লাগিব। আমি আমাৰ কাম কাজবিলাক কৰি যাওঁতে পৰিশীলিত ৰূপত আমি কেনেকৈ পৰিকল্পিত ৰূপত আগবাঢ়ি যাব পাৰোঁ, সেই সন্দৰ্ভত আমি চিন্তা চৰ্চা অব্যাহত ৰাখিব লাগিব। বিহুক যেতিয়া আমি প্ৰতিযোগিতামুখী কৰি পেলাইছোঁ, যেতিয়া মঞ্চবিলাকত কোনগৰাকী দামী শিল্পীয়ে গান গাব, কোনগৰাকী গায়ক গায়িকাই গান গাব, তাক লৈ প্ৰতিযোগিতা আৰম্ভ হৈছে। কিন্তু যেতিয়া গাঁৱে ভূঞে চহৰে নগৰে বিভিন্ন প্ৰান্তত আমাৰ বহু যুৱক যুৱতীয়ে বিহুক লৈ চৰ্চা কৰে, 2টা মাহ তেওঁলোক ব্যস্ত হৈ থাকে, বিহু পৰিৱেশন কৰে, হুঁচৰি পৰিৱেশন কৰে, আমি শিল্পীক মাননি, গায়ক গায়িকাক মাননি 1.5 ঘণ্টাৰ গান গোৱাৰ বিনিময়ত 10, 12 লাখ, 13 লাখ, 14 লাখ টকা পৰ্যন্ত দিওঁ। কিন্তু হুঁচৰি পৰিৱেশন কৰা সেই দলটোক, যি আমাৰ কৃষ্টি সংস্কৃতি কঢ়িয়াই লৈ ফুৰে, পৃথিৱীৰ হয়তো আটাইতকৈ ৰঙীন বিহু নৃত্য আমাৰ বিহু নৃত্যটোৱে, এই বিহু নৃত্যটোক তেওঁলোকে লৈ ফুৰে, আমাক প্ৰতিনিধিত্ব কৰে, সেই হুঁচৰি দলটোক কিন্তু আমি ক'ৰবাত মাননি 10 টকা বেছিকৈ দিবলৈ হ'লে আমি বেয়া পাওঁ। সেই ক্ষেত্ৰত আমি আপোনালোকৰ পৃষ্ঠপোষকতা বিচাৰিছোঁ। ৰাইজে প্ৰতিটো হুঁচৰি দলক পৃষ্ঠপোষকতা কৰিব লাগিব। আমাৰ জাতি জনগোষ্ঠীৰ যিসমূহ কৃষ্টি সংস্কৃতিৰ দল আছে, সেই দলসমূহক পৃষ্ঠপোষকতা দিব লাগিব। এনেকুৱা ধৰণৰ বিহুৰ অনুষ্ঠানবিলাকত আমি কেৱল শিল্পীক বা গায়ক গায়িকক মাননি দিবৰ কাৰণে যাতে বিহু অনুষ্ঠিত নহয়, আমাৰ বিহু যেতিয়া পৰিৱেশত হৈ থাকে, যেতিয়া আমন্ত্ৰণীমূলক হুঁচৰি বিহুৱে ইয়াত বিহু প্ৰদৰ্শন কৰি থাকে, তেতিয়া দৰ্শকৰ সংখ্যাটো বৃদ্ধি পাব লাগিব, তেতিয়া জাতিটো জীয়াই থাকিব। সেই কথা প্ৰত্যেকে উপলব্ধি কৰাৰ প্ৰয়োজনীয়তা আমি এইখিনি সময়ত কৰিছোঁ। আমি আশা কৰিম যে আমি আমাৰ সংস্কৃতিৰ মূল যি উপাদান, বিহুক লৈ আমি বোকা নৃত্য কৰিবৰ কাৰণে, কোনোবা এগৰাকী গায়ক বা গায়িকাই গান গালে আমি বাগৰি বাগৰি নাচিবৰ কাৰণে, নিজৰ মাজতে হাই কাজিয়া কৰিবৰ কাৰণে আমি বিহু কেতিয়াও অনুষ্ঠিত হোৱা নাছিল আৰু নহয়। সেই বিষয়টো আমি প্ৰত্যেকগৰাকী অসমীয়া মানুহে ঠিক কৰি ৰাখিব লাগিব। আৰু এই বিহুৰ সময়তে সকলোৱে সংকল্প ল'ব লাগিব যে আমি সকলোৱে ঐক্যবদ্ধ হৈ আগবাঢ়ি যাম। অসমীয়া জাতিটোৰ প্ৰতি অহা সংকট আমি ওফৰাই তুলিম, আৰু এই সংকট ওফৰাবৰ কাৰণে যি পৰ্যায়লৈকে যাব লগা নহওক কিয় আমি কৰি যাব লাগিব। আমাক এখন পৰিকল্পিত অৰ্থনৈতিক সংগ্ৰাম লাগিব, যি সংগ্ৰামৰ যোগেদি আমি আমাৰ নতুন প্ৰজন্মক অৰ্থনৈতিকভাৱে তেওঁলোকক স্বাৱলম্বী কৰিব
কৰি তুলিব পাৰিম শৈক্ষিকভাৱে আমাৰ আন্তঃগাঁথনি উন্নয়ন কৰিব লাগিব ছাত্ৰ ছাত্ৰীসকলক সুৰক্ষিতভাৱে শৈক্ষিক ভৱিষ্যত গঢ় দিবৰ কাৰণে তেওঁলোকৰ লগত অন্যায় নোহোৱা এটা পৰিৱেশ ঠিক কৰিব লাগিব এই বহাগৰ বতৰত এইখিনি আহ্বান আপোনালোকলৈ ৰাখিলোঁ মূলতঃ এটাই কথা বিহু কৃষিভিত্তিক উৎসৱ আৰু এই কৃষিভিত্তিক উৎসৱটোক যাতে আমি কেতিয়াও বিজতৰীয়া সংস্কৃতিয়ে যাতে আমাক কেতিয়াও নাশ কৰিব নোৱাৰে বিহুৰ যি মূল ঐতিহ্যটো যাতে শেষ নহয় আমাৰ নতুন প্ৰজন্মই যাতে মুকলি বিহুৰ যিটো ধাৰণা সেই ধাৰণাটোৰ সৈতে চিনাকি হ'ব পাৰে তেনেকুৱা এটা পৰিৱেশ আমি দিব লাগিব বিহুৰ দিনা পুৱা জ্যেষ্ঠজনক সেৱা লৈ আশীৰ্বাদ লৈ বছৰটো আৰম্ভ কৰাৰ প্ৰক্ৰিয়াটো আমি অব্যাহত ৰাখিব লাগিব পিতৃ মাতৃৰ প্ৰতি প্ৰত্যেকগৰাকী নতুন প্ৰজন্মৰ যুৱক যুৱতী নতুন প্ৰজন্মৰ প্ৰতিনিধি শ্ৰদ্ধাশীল হ'ব লাগিব কোনো পিতৃ মাতৃ যাতে কেতিয়াও গৈ বৃদ্ধাশ্ৰমত কান্দি কান্দি বিহুৰ দিনা দৈ জলপান খাব লগা নহয় তেনেকুৱা এটা পৰিৱেশ প্ৰত্যেকে আমি সৃষ্টি কৰি তুলিব লাগিব সেইখিনি আহ্বান এই সময়ত বহাগৰ বতৰত আপোনালোকলৈ জনালোঁ দীঘলীয়া বক্তব্য নাৰাখোঁ আমি আশা কৰিম যে আমি সকলোৱে ঐক্যবদ্ধ হৈ জাতিটোক আগবঢ়াই নিবৰ কাৰণে সক্ষম হ'ম জাতিটো জীয়াই থাকিব লাগিব জাতিটো সকলো সময়তে শক্তিশালী হৈ থাকিব লাগিব কোনেও যাতে আমাক কেতিয়াও ৰঙা চকু দেখুৱাব নোৱাৰে তেনেকুৱা এটা পৰিৱেশ সৃষ্টি কৰিব লাগিব কোনোবাই জাতিটোৰ সত্তাটোৰ প্ৰতি আক্ৰমণ কৰিলে প্ৰত্যাক্ৰমণ হ'ব সেই কথা নিশ্চিত আৰু সেই প্ৰত্যাক্ৰমণটো যাতে আমি দীৰ্ঘম্যাদী পৰিকল্পনাৰে আগবঢ়াই নিব পৰাকৈ শক্তিশালী হৈ থাকিব পাৰোঁ আমি পৰিকল্পিতভাৱে যাতে আগবাঢ়ি যাব পাৰোঁ সেই সংকল্প সকলোকে গ্ৰহণ কৰিবলৈ আহ্বান জনালোঁ সকলোলৈকে পুনৰবাৰ বিহুৰ আন্তৰিক ওলগ সেৱা শ্ৰদ্ধা জ্ঞাপন কৰিছোঁ আৰু সদৌ অসম ছাত্ৰ সন্থাৰ আমগুৰি আঞ্চলিক ছাত্ৰ সন্থাক অভিভাৱকত্ব দিবৰ কাৰণে আমগুৰিবাসী ৰাইজক আহ্বান জনাইছোঁ আপোনালোকৰ অনুষ্ঠান আপোনালোকে নিজৰ ধৰণে আগবাঢ়ি যোৱাটো কেনেকৈ ধৰণে আপোনালোকে আগবাঢ়ি যাব লাগে সেই বাটৰ সন্ধান দিব নতুন প্ৰজন্মই সহযোগিতা কৰিব এইখিনি আশা কৰি আজি অনুষ্ঠিত হ'ব লগা যি মূল সাংস্কৃতিক অনুষ্ঠান সেই সাংস্কৃতিক অনুষ্ঠান শুভ উদ্বোধন কৰা হ'ল বুলি ঘোষণা কৰি মই মোৰ ক'ব লগাখিনি সামৰিছোঁ ধন্যবাদ জয় অসম